কৃষ্ণ। আমি ৮৪ লাখ জুনিৰ ভিতৰত মনুষ্য জীৱন লাভ কৰিছোঁ। মনুষ্য জীৱন লাভ কৰাই হৈছে আমাৰ জীৱনৰ পৰম সৌভাগ্য। মনুষ্য জীৱন লাভ কৰি আমি পৃথিৱীলৈ আহিছোঁই বা কিয়? আমি পৃথিৱীত জীয়াই থাকি কৰিমেই বা কি? আমি জীয়াই থকাৰ উদ্দেশ্য বা কি? আৰু আমি মৃত্যুৰ পাছত যামগৈ বা ক'লৈ? এনেধৰণৰ প্ৰশ্নবোৰ যেতিয়া আমাৰ মনৰ ভিতৰত জাগ্ৰত হয়, জীৱন বিষয়ক জিজ্ঞাসু যেতিয়া আমি হ'বলৈ আৰম্ভ কৰোঁ, তেতিয়াই আমাৰ অন্তৰত আৰম্ভ হয় শ্ৰীমদ ভাগৱত গীতা শুনা অথবা পঢ়াৰ সেই পৰম শক্তিকণ। কেৱল শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখন পঢ়িবলৈ অথবা শুনিবলৈ আমি জিজ্ঞাসু হ'লেই নহ'ব, লগতে হ'ব লাগিব শ্ৰীকৃষ্ণৰ প্ৰতি পৰম ভক্ত অথবা পৰম শ্ৰদ্ধালু। যেতিয়া আমি কৃষ্ণৰ প্ৰতি পৰম শ্ৰদ্ধা অনুভৱ কৰোঁ, তেতিয়া আমি শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখন অধ্যয়ন কৰাৰ সেই পৰম শক্তিকণ লাভ কৰোঁ। আমি অন্তৰৰ পৰা শুদ্ধ হ'লেহে আমি এই গ্ৰন্থ অধ্যয়ন কৰিব পাৰোঁ। শ্ৰীকৃষ্ণ যেতিয়া অৰ্জুনক তেওঁৰ শিষ্য হিচাপে মানি লৈছিল, একমাত্ৰ কৃষ্ণই কিয় বাৰু অৰ্জুনকে তেওঁৰ শিষ্য হিচাপে মানি ল'লে? কিয়নো তেওঁৰ অন্তৰত আছিল কৃষ্ণৰ প্ৰতি পৰম বিশ্বাস, পৰম শ্ৰদ্ধালু তেওঁ আছিল। এই শ্ৰদ্ধা যেতিয়া জন্ম হয়, তেতিয়া আমি অৰ্জুনৰ সমকক্ষ হ'ব পাৰোঁ। অৱশ্যে আমাৰ এই সাধাৰণ নৰমনিচে শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখনৰ বিষয়ে কোৱা অথবা শুনাৰ সেই পৰম শক্তিকণ নাই, তথাপি বা সেই সামৰ্থ্য বা যোগ্যতা নহয়, অৰ্জন এতিয়াও সেই যোগ্যতা কৰা নাই, তথাপি শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখনৰ বিষয়ে পঢ়িবলৈ অথবা শুনাবলৈ প্ৰয়াস কৰিছোঁ। কোৱা হয়, আমি যি খাই ভাল পাওঁ, সেই খাদ্য আনক বিলায়তো আমি সন্তুষ্ট লাভ কৰোঁ। একেই হৈছে মোৰ ক্ষেত্ৰত। যেতিয়া মই শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখন অধ্যয়ন কৰিব ল'লোঁ, তেতিয়াৰ পৰা ভাৱ হ'ল, মই যদি আমাৰ অসমৰ জনগণক এই গ্ৰন্থখনৰ বিষয়ে দুআষাৰ ক'ব পাৰোঁ বা তেওঁলোকক যদি জনাব পাৰোঁ, বা আমাৰ উঠি অহা প্ৰজন্ম যদি আধ্যাত্ম গুণেৰে সমৃদ্ধ হয়, তেতিয়াহ'লে জানো কম ভাল লাগিব? বৰ্তমান এই সময়ত আমি যি দেখিবলৈ পাইছোঁ, দেখি অন্তৰাত্মাই সহ্য হোৱা নাই। প্ৰতিটো মুহূৰ্তত বেয়া খবৰ আহিছে আমাৰ মাজলৈ, প্ৰতিটো মুহূৰ্তত ঘোৰ কলিকাল চলি আছে, এই কথা আমি অনুভৱ কৰিব পাৰিছোঁ। হয়, এই যুগটোৱেই হয় কলিকাল। তথাপি আমি যি দেখিছোঁ, কলিকালৰ এই যি কৰুণ অপ্ৰিয় সত্য, এই সত্যতা স্বীকাৰ কৰি ল'বলৈ সামৰ্থ্য হোৱা নাই। স্বীকাৰ কৰাৰ সেই শক্তিকণ জাগি উঠা নাই। সেয়েহে এই কিতাপখন পঢ়া অথবা শুনাৰ অতি প্ৰয়োজন আছে। এই গ্ৰন্থখন যুগ যুগান্তৰ ধৰি চলি আহিছে, কাৰণ গ্ৰন্থখনৰ প্ৰয়োজনীয়তা আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব। কলিকালত শ্ৰীকৃষ্ণ এই কিতাপ পুথিখনতেই তেওঁ বিৰাজমান হৈ আছে। এই পুথিভাগিতেই আমি পৰম সত্যতা উপলব্ধ কৰিব পাৰোঁ। আমি ভগৱন্তৰ বিষয়ে জানিবলৈ হ'লে অথবা পৰম সত্যৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ, তেনেহ'লে আমি গ্ৰন্থখন পঢ়াৰ অতিকে প্ৰয়োজন। এই কথা নহয় যে আমি বিজ্ঞান পঢ়িছোঁ অথবা আমি ছায়েন্স ষ্ট্ৰীমৰ হয়, তেন্তে আমি এইয়া গ্ৰন্থখন আমি অধ্যয়ন কৰিব নোৱাৰোঁ বা অধ্যয়ন কৰাৰ প্ৰয়োজনেই বা ক'ত? ভগৱান আছেই বা ক'ত? এই গ্ৰন্থখন পঢ়িলে কিজানি আমি আধ্যাত্ম হৈ বেছি আধ্যাত্মিক হৈ কিজানিবা আমি অন্ধবিশ্বাসৰ কবলত পৰোঁ, এনে ভাৱ আমাৰ মনলৈ আহিব পাৰে। কিন্তু এয়াই সত্য যে আমি এই গ্ৰন্থখনৰ যোগেদি পৰম সত্য জ্ঞান লাভ কৰিব পাৰোঁ, অথচ আমি অন্ধবিশ্বাসী নহওঁ। জীৱনটো যুক্তিৰে আমি চালি জাৰি চাবলৈ শিক্ষা পাওঁ, জীৱনটো জীয়াই থকাৰ অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। বৰ্তমান সময়ত কিন্তু এই গ্ৰন্থখনৰ জনপ্ৰিয় কৰাৰ অতিকে সময় আহি পৰিছে, অতিকে প্ৰয়োজনীয় সময় আহি পৰিছে এই অসমখনত। বৰ্তমান অতি বিশৃংখল সময়লৈ গৈ আছে, বিশৃংখল পৰিস্থিতিলৈ গৈ আছে আমাৰ নৱপ্ৰজন্ম। এই পৰিস্থিতিৰ বাবে আমি কাক দোষী কৰিম? সময়ক নে অভিভাৱকক নে উঠি অহা প্ৰজন্মক? বহু প্ৰশ্ন আমাৰ অন্তৰত জাগে, কিন্তু বহু প্ৰশ্নৰ উত্তৰ আমি বিচাৰি নাপাওঁ। বহু প্ৰশ্নৰ উত্তৰ যেতিয়া আমি বিচাৰিবলৈ যাওঁ, তেতিয়াই আমি ভাবোঁ, আমি কাক গুৰু হিচাপে ল'ম? আমি এই জীৱনৰ বিষয়ে জানিবলৈ হ'লে কৰিমেই বা কি? তেতিয়াই আমাৰ মনত ভাৱ হয়,
আমি কাৰোবাক গুৰুৰূপে মানিবই লাগিব। আৰু শ্ৰীমদ ভাগৱত গীতা এই পুথিখন মনুষ্য জগতৰ কাৰণে স্বয়ং ভগৱানেই গুৰুৰূপে আমাৰ মাজলৈ অনেক শিক্ষা বিলাই গৈছে। ৮০,০০০টা শ্লোকৰ ভিতৰত ক্ষমা কৰিব, ১৮,০০০ শ্লোকৰ ভিতৰত আমি এটা দুটা বুজিবলৈ শ্লোকবোৰ যেতিয়া চেষ্টা কৰিছোঁ, তেতিয়া আমি এই কথাই বুজি পাইছোঁ যে মনুষ্য জীৱনৰ কাৰণে অতিকৈ প্ৰয়োজনীয় এই গ্ৰন্থখন, কাৰণ জীয়াই থাকিবৰ কাৰণে এই গ্ৰন্থখনেই শিক্ষা দিয়ে। আমি বিখ্যাত মানুহসকলক চিনি পাওঁ, তেওঁলোকৰ বিষয়ে জানো, তেওঁলোকৰ নীতি নিৰ্দেশনা মানি চলোঁ। তাৰে এক উদাহৰণ হৈছে মহাত্মা গান্ধী। মহামানৱ মহাত্মা গান্ধীৰ যি নীতি আদৰ্শক আমি মানি লওঁ, সেই আদৰ্শ আমি তেওঁৰ বুলি ভাবোঁ, কিন্তু প্ৰকৃততে তেওঁ সেই আদৰ্শনো গ্ৰহণ কৰিছিল ক'ৰ পৰা? শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থখনৰ পৰাই। আইনষ্টাইনৰ দৰে মহান বিজ্ঞানীজনেও শ্ৰীমদ ভাগৱত গীতা অধ্যয়ন কৰিছিল। জাৰ্মান তথা আমেৰিকাতো শ্ৰীমদ ভাগৱত গীতাৰ যথেষ্ট সমাদৰ আছে। নাছাতো শ্ৰীমদ ভাগৱত গীতা অধ্যয়ন কৰি থকা হৈছে বুলি খবৰ পাইছোঁ। আমি যিদৰে নিজৰ মগজু আছে বুলি ভাবোঁ, কিন্তু মগজুটো আমি ফালি উলিয়াই আনি দেখুৱাব নোৱাৰোঁ। আকৌ গাখীৰৰ পৰা আমি ঘিউ হয় বুলি জানো, গাখীৰৰ পৰা আমি মাখন হয় বুলি জানো, অথচ সেই গাখীৰকে জানো মন্থন কৰিব লগা নহয়? ঠিক তেনেকৈ আমি ভগৱান কৃষ্ণক যেতিয়া উপলব্ধি কৰিব পাৰিম, তেতিয়া ভগৱান আচলতে আমাৰ মনৰ মাজতেই আছে। কণ কণ প্ৰতিটো ধূলিকণা, প্ৰতিটো বস্তু, প্ৰতিটোতে আছে ভগৱান আছে। প্ৰত্যেক জীৱৰ মাজতেই ভগৱান আছে। কিন্তু সেই কথা আমি উপলব্ধ কৰিব লাগিব নিজৰ অন্তঃকৰণ জাগ্ৰত কৰি। যেতিয়া আমি নিজৰ মাজতে বিচাৰি যাম, তেতিয়াই আমি পৰম সত্য উপলব্ধ কৰিব পাৰিম। মানুহে যি সময়ত জীৱনৰ উদ্দেশ্য কি পাহৰি যায়, তেতিয়া সেই উদ্দেশ্যকে মানৱ সমাজত পুনৰ স্থাপন কৰিবৰ কাৰণে ঘাইকৈ ভগৱান শ্ৰীকৃষ্ণই অৱতৰণ কৰে। যত্ৰ যোগেশ্বৰঃ কৃষ্ণো ত্ৰয় পাৰ্থো ধনুৰ্ধৰঃ তত্ৰ শ্ৰীবিজয়ো ভূতিৰ্ধ্ৰুৱা নীতিৰ্মতি মৰ্ম। যত্ৰ যত্ৰ তত্ৰ, অৰ্থাৎ য'ত য'ত ত'ত। এই কথা আমি এনেকৈ চাব পাৰোঁ, য'তেই যোগেশ্বৰ কৃষ্ণ আৰু য'তেই ধনুৰ্ধৰ পাৰ্থ আছে, তাতেই শ্ৰী বিজয় অলৌকিক শক্তি আৰু স্থিৰ নীতিও আছে। এইটোৱে হৈছে এই কথাষাৰ মূল অভিমত। যত্ৰ য'ত যোগেশ্বৰঃ, সকলো যুগৰ পৰম আচাৰ্য কৃষ্ণ, যত্ৰ য'ত পাৰ্থ অৰ্জুন, ধনুৰ্ধৰ, তত্ৰ ততেই শ্ৰীঃ সম্পদ, বিজয় ভূতিঃ অসাধাৰণ শক্তি, ধ্ৰুৱা নিশ্চিত, নীতি মতিঃ অভিমত, মম মোৰ। অৰ্থাৎ আমি যদি জীৱনত উন্নতি কৰিব বিচাৰোঁ, জীৱনত সৎপথে থাকিব বিচাৰোঁ, তেতিয়াহ'লে আমি এই কথাষাৰ সদায় মনত ৰাখিব লাগিব। সঞ্জয়ে কৈছিল এই কথাষাৰ যেতিয়া শ্ৰীমদ ভাগৱত গ্ৰন্থখনৰ আৰম্ভণিতেই ধৃতৰাষ্ট্ৰদেৱে প্ৰশ্ন কৰিছিল। আৰু এই শ্লোক হৈছে ৭৮ নম্বৰ শ্লোক। শ্লোকটোৰ তাৎপৰ্য এই যে ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন এটাৰে ভাগৱত গীতাৰ আৰম্ভণি হৈছে। ভীষ্ম, দ্ৰোণ, কৰ্ণ আদি মহাৰথীসকলক সদায় মহাৰথীসকলৰ সহায়ত যুদ্ধ কৰিবলৈ লোৱা নিজৰ পুত্ৰসকলক জয়ী হ'ব বুলি তেওঁ আশা কৰিছিল। তেওঁ আশা কৰিছিল যে বিজয় তেওঁৰ পক্ষতে থাকিব। কিন্তু যুদ্ধক্ষেত্ৰৰ বৰ্ণনা দিয়াৰ পাছত সঞ্জয়ে ৰজাক ক'লে, আপুনি জয়লাভ হ'ব বুলি ভাবিছে, কিন্তু মোৰ মতেৰে য'ত কৃষ্ণ আৰু অৰ্জুন আছে, সেই পক্ষত সৌভাগ্যৰ উদয় হ'ব।
তেওঁ পোনপটীয়াকৈ কৈয়ে দিলে যে ধৃতৰাষ্ট্ৰই নিজৰ পক্ষৰ জয় হ'ব বুলি আশা কৰিব নোৱাৰে। অৰ্জুনৰ পক্ষেৰে জয় হোৱা সুনিশ্চিত, কাৰণ কৃষ্ণ সেই পক্ষত আছে। কৃষ্ণই অৰ্জুনৰ সাৰথীৰ বাবে বাব লোৱাটো আন এটা ঐশ্বৰ্যৰ কথা। কৃষ্ণ সৰ্ব ঐশ্বৰ্যময় আৰু বৈৰাগ্যও সেই ঐশ্বৰ্যসমূহৰে এটা। তেনে বৈৰাগ্যৰ নানা দৃষ্টান্ত আছে, কাৰণ কৃষ্ণই হৈছে বৈৰাগ্যৰো ঈশ্বৰ।